অসম আৰক্ষীৰ এজন বিশেষ কনিষ্টবল নাম হৈছে ঋষিকেশ বৰা তেওঁ দৌৰিছে ধুবুৰীৰ পৰা শদিয়ালৈ আৰু আহি লখিমপুৰ পায় লখিমপুৰত আদৰণি জনালে লখিমপুৰ জিলাৰ নৱনিযুক্ত এছপি অৰ্থাৎ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা ছাৰ আৰু এডিশনেল ক্ৰাইম এছপি নয়ন বৰ্মন ছাৰে তেওঁক লগ পাই সঁচাকৈ খুবেই ভাল লাগিল ইমান ধুনীয়া এটা বাৰ্তা লৈ তেওঁ দৌৰিছে কোনোবাই যদি ৰাস্তাত পায় তেওঁক সহযোগিতা কৰিব তেওঁ লখিমপুৰৰ পৰা ধেমাজি দিশে গৈ আছে তাৰ পৰা শদিয়া পাবগে ময়ো বিহুত ঘৰলৈ আহিছিলো খবৰটো পাই ৰাতিপুৱা ওলাই আহি তেওঁক আমি এনেকৈ সহযোগিতা আগবঢ়ালো আৰু গুণেন্দ্ৰ ছাৰ আৰু বৰ্মন ছাৰে আপোনালোকে জানেই যে তেওঁলোক ফিটনেছৰ ক্ষেত্ৰত খুবেই সক্ৰিয় আৰু লগতে আমাৰ ফিটনেছ ট্ৰেইনাৰ নীৰৱ মনো আপোনালোকে জানেই তেওঁ খুব এইবোৰৰ প্ৰতি আগ্ৰহী আৰু তেওঁ সমাজত ভাল বাৰ্তা বিলাই আছে আৰু যি নহওক আজি এই ৰাতিপুৱাটো আমাৰ বাবে খুব ভাল আছিল লৰাজনে সমাজত এটা ভাল বাৰ্তা দিবৰ কাৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এনেকৈ দৌৰিছে আৰু মই সকলোকে কম যে স্বাস্থ্যই হৈছে পৰম ধন আমি ৰাতিপুৱা সকলোৱে জানে আমি ভিডিঅ' দি থাকো যে ৰাতিপুৱা শুই উঠি দৌৰা বা শাৰীৰিক যি ব্যায়াম আছে সেয়া কৰাটো অতি প্ৰয়োজনীয় তেওঁ ভৰিবোৰ দেখিলেই গম পায় 50 কিলোমিটাৰকৈ দিনে দৌৰাটো সহজ কথা নহয় তেওঁ ভৰিবোৰ চাওকচোন কেনেকুৱা হৈ গৈছে বাৰু যি নহওক বহুত মৰম শুভকামনা থাকিল লৰাজন যাতে ভালে ভালে তেওঁ এই যি যাত্ৰা সেই যাত্ৰা সফল কৰে এয়া নীৰৱো আহি শেহতীয়াকৈ পালে তেওঁ অকমান দূৰণিত আছিলে তেওঁ ফুৰিব আহিছিলে মই মোৰ ঘৰ লখিমপুৰতে যেটো এইজন হৈছে ঋষিকেশ আৰু তেওঁক আমি শেষত বাইপাছৰ ওচৰত এনেকৈ আমি সকলোৱে মৰম দি বিদায় দিলো ধন্যবাদ জয় অসম